ৰাজ্যখনত নিম্ন প্ৰাথমিক বিদ্যালয়ত ৮,২৪১ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত ৭,৩০৩টা আৰু মাধ্যমিক বিদ্যালয়ত ১২,৩৮২টা পদ শিক্ষকৰ পদ খালী হৈ আছে। তাৰ পিছতো চৰকাৰী পক্ষৰ পৰা শিক্ষা বিভাগক লৈ জয়গান গাইছে। শিক্ষাৰ অধিকাৰ আইন বলবৎ থকাৰ পিছতো ৰাজ্যখনত চৰ অঞ্চল আৰু গ্ৰাম্য অঞ্চলত যেতিয়া ইমান শিক্ষকৰ পদ খালী হৈ আছে, তাৰ পিছত শিক্ষা ব্যৱস্থা কি ধৰণে চলি আছে নিশ্চিতভাৱে মন্ত্ৰী ডাঙৰীয়াৰ উত্তৰৰ পৰা আমি ভালকৈ বুজিব পাৰিছো। আৰু এটা তথ্য মাননীয় সভাপতি ডাঙৰীয়া মই দিব বিচাৰিছো যে গুণোৎসৱ পাতিছে, কেইবাবাৰো গুণোৎসৱ হৈছে। তাৰ পিছতো আজিৰ তাৰিখত শিক্ষামন্ত্ৰী ডাঙৰীয়াই প্ৰশ্নৰ উত্তৰত দিছে যে খোৱা পানী নথকা বিদ্যালয়ৰ সংখ্যা ৩৪৭, টয়লেট নথকা ল'ৰা আৰু ছোৱালী মিলি টয়লেট নথকা বিদ্যালয়ৰ সংখ্যা ৮০৯। অৰ্থাৎ গুণোৎসৱ পাতিছে, বিভিন্ন বিদ্যালয়ৰ অসুবিধাবোৰ দূৰ কৰাৰ কথা কৈছে। বিজেপি চৰকাৰখন 10 বছৰ সম্পূৰ্ণ হ'ব, তাৰ পিছতো ৰাজ্যখনত টয়লেটৰ নথকা বিদ্যালয়ৰ সংখ্যা ৮০৯ আৰু খোৱা পানী ব্যৱস্থা নথকা বিদ্যালয়ৰ সংখ্যা ৩৪৭। গতিকে ইয়াৰ দ্বাৰাই বুজা যায় যে ৰাজ্যখনৰ শিক্ষা বিভাগে বা ৰাজ্য চৰকাৰে শিক্ষা ক্ষেত্ৰখনত কি ধৰণে গুৰুত্ব আৰোপ কৰিছে আমি স্পষ্টভাৱে বুজিব পাৰিছো। গতিকে আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াক ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনাইছো যে অতি সোনকালে শিক্ষকৰ পদ পূৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। খোৱা পানী, টয়লেটকে ধৰি আন্তঃগাঁথনিৰ বিভিন্ন যি সমস্যা আছে তাৰ সমাধান কৰিব লাগে। আজি ইয়াতে বিভিন্ন কথা বাৰ্তাবোৰ চলি আছে, তাৰে কেইটামান কথা মাননীয় মন্ত্ৰী ডাঙৰীয়াক দৃষ্টিগোচৰ কৰিব বিচাৰিছো আৰু দাবী জনাব বিচাৰিছো। কিছুদিন আগতে বেঞ্চাৰ স্কুলসমূহ চৰকাৰীকৰণ কৰিলে, কিন্তু এখন বিদ্যালয়ত যেতিয়া 10-12জন শিক্ষক কৰ্মচাৰীয়ে বছৰ বছৰ ধৰি তেওঁলোকে বেঞ্চাৰ হিচাপে তেওঁলোকে নিজৰ শিক্ষকতা কৰিলে, তেওঁলোকৰ দায়িত্ব পালন কৰিলে, সেই বিদ্যালয়খনত মাত্ৰ 2জন বা 3জনৰ শিক্ষকৰ পদ তেওঁলোকে চৰকাৰীকৰণ কৰিলে, বাকী শিক্ষকবিলাকৰ চৰকাৰীকৰণ নকৰিলে। অথচ একেলগে তেওঁলোকে কৰিলে, একেলগে পাৰ্মিশ্যন ল'লে, চৰকাৰী ব্যৱস্থাপনা শিক্ষা ডিপাৰ্টমেণ্টৰ নিয়ম নীতি মতে তেওঁলোকে কাম কাজবোৰ কৰিলে, কিন্তু মাত্ৰ 2জন বা 3জনৰ হ'ল, বাকীখিনি নহ'ল। তেওঁলোকৰ অপৰাধ কি? তেওঁলোকৰ দুখ কি? একেলগে দায়িত্ব পালন কৰিছে, একেলগে তেওঁলোকৰ শিক্ষাগত অৰ্হতাও আছে, তাৰ পিছত কৰা নহ'ল। গতিকে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাও যে চৰকাৰীকৰণ কৰা বিদ্যালয়ত যিসমূহত ড্ৰপ হৈ আছে পোষ্ট বা যিসমূহ শিক্ষকৰ পদ এতিয়াও চৰকাৰীকৰণ হোৱা নাই, বিভিন্ন তেওঁলোকৰ সন্থাসমূহে বিভিন্ন ব্যক্তিগতভাৱে বা সন্থাসমূহে গৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্মাৰক পত্ৰ প্ৰদান কৰিছে, তেওঁ জ্ঞাত। গতিকে সকলো শিক্ষকৰ পদ বেঞ্চাৰৰ চৰকাৰীকৰণ কৰিব লাগে। ইয়াতে বিভিন্ন LP স্কুল, ME স্কুলৰ ক্ষেত্ৰত হিন্দী শিক্ষক, এৰাবিক শিক্ষকৰ পদ চৰকাৰীকৰণ কৰা নাই। অথচ ৰাজ্য চৰকাৰখনে বিভিন্ন সময়ত বিভিন্ন কথা বাৰ্তাবোৰ কৈ থাকে। 2 লাখ চাকৰি দিয়াৰ কথা তেওঁলোকে কয়, সকলো চাকৰিৰ ক্ষেত্ৰত তেওঁলোকে ৰেকৰ্ড কৰা বুলি কয়, কিন্তু বছৰ বছৰ ধৰি হিন্দী